গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩ নং ৰজাপুখুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ২ ব্যৱসায়ী। ৰজাপুখুৰী এজন লোকৰ ঘৰৰ ধানৰ ডুবিত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। গুৱাহাটীৰ পৰা অহা অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ বৃহৎ বাহিনী, উৰিয়ামঘাট আৰক্ষী, বেছ ছেক্টৰ CRPF আৰু ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। দুটা বস্তাৰ ভিতৰত ভৰাই লুকুৱাই থৈছিল ড্ৰাগছখিনি আৰু ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ কোটি টকাৰ হ'ব বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম শহীদুল ইছলাম আৰু অলিউল্লাহ হুছেইন। এই যিকেইজন মানুহ আজি ড্ৰাগছৰ লগত ধৰিছে তেওঁলোকৰ নাম কি? এজনৰ নাম শহীদুল হুছেইন, এজনৰ নাম অলিউল্লাহ হুছেইন। কি কৰে তেওঁলোকে? আৰু গৰু ম'হৰ ব্যৱহাৰ কৰে। ক'লৈ নিয়ে গৰু? গোলাঘাটৰ পৰা আনে, কেতিয়াবা নাগালেণ্ডৰ পৰা আনে। আচ্ছা, তেওঁলোকে যে ড্ৰাগছৰ ব্যৱসায় কৰে ওচৰ চুবুৰীয়া হিচাপে আপোনালোকে জানে নাই? আগত গম নাপাওঁ, আজিয়ে গম পাইছোঁ। ইয়ালৈ বেলেগ অচিনাকি মানুহ অহা যোৱা চলি থাকে নেকি? তো ইমানখিনি গম নাপাম, মানুহটো গৰু বেপাৰী, ম'হ বেপাৰী এনেকৈ আহি থাকে। তাৰমানে গৰু ম'হৰ ব্যৱসায়ৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰি আছে। এতিয়া আজি চাই পালোঁ এনেকৈ। সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।